অৱলম্বন কৰা এমাহ পূৰ্ণ হ'ল। তাৰ কাৰণে আজি আমাৰ অসম চৰকাৰে আৰু দলীয়ভাৱে আমাৰ যিমানখন ডিষ্ট্ৰিক্ট আছে সকলোৱে শ্ৰদ্ধাঞ্জলি আমি আৰম্ভ কৰিছোঁ আৰু মণ্ডলবিলাক কথাটো আৰম্ভ হ'ব। এই শ্ৰদ্ধাঞ্জলি আমি অসমৰ লগতে মৰিগাঁও জিলাৰ কাৰ্যালয়ত আমি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰম্ভ কৰিছোঁ। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত আছে মৰিগাঁও জিলাৰ সমিতি সভাপতি ৰামপ্ৰসাদ চকাই ডাঙৰীয়া, আমাৰ প্ৰভাৰী লক ডাঙৰীয়া, আৰু ইয়াত উপস্থিত আছে জিলা কাৰ্যকৰ্তাসকল, মণ্ডল কাৰ্যকৰ্তাসকল আৰু বিষয় বিষয়াসকল। চাওঁতে চাওঁতে যিহেতু এমাহ অতিবাহিত হ'ল, এই এমাহত অসমৰ ৰাইজে এটা আপুৰুগীয়া সম্পদ হেৰুৱালে। তেওঁ শিল্পী খনিকৰ মহানায়ক, অসমীয়া জাতিৰ হিয়া আমঠু আমি অকালতে হেৰুৱালোঁ। গতিকে আমাৰ বহুত ক্ষতি হ'ল। সেইকাৰণে তেখেত য'তেই নাথাকক তেওঁ যাতে আত্মাই সদগতি পায়, তাৰ কাৰণে আমি বিজেপি সকলে অসমবাসী ৰাইজক এই শ্ৰদ্ধাঞ্জলিৰ জৰিয়তে আমি বিচাৰিছোঁ তেওঁ আত্মাই যাতে সদগতি পাওক।